নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SSLC যি জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছিল তাৰ MCQ আনসাৰখিনি লৈ আহিছোঁ। আগৰ ভিডিঅ'টোত মই সেট বি আনসাৰখিনি জনাইছিলোঁ। এতিয়া আপোনালোকক মই সেট ডি অৰ্থাৎ ডি নম্বৰ পেপাৰখনৰ আপোনালোকৰ আনসাৰ কিখিনি জনাম। কোৱেশ্চন 1ৰ যি কাৰেক্ট অপশ্যন সেইটো হৈছে আপোনালোকৰ বি হাইড্ৰিছ বা হাইড্ৰাইট। হাইড্ৰেট আপোনালোকৰ কাৰেক্ট অপশ্যন 1ৰ বি হ'ব। তাৰপৰা 2 আপোনালোকৰ চি হ'ব। দি ফিউল ইজ নট বাৰ্ণ কমপ্লিটলি, ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়। 2 তাৰপৰা 3 কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয়, জি এ। তাৰপৰা আহি গ'ল কুৱেশ্যন 4ৰ কাৰেক্ট অপশ্যন আপোনালোকৰ বি হয়, বাই শ্বেয়াৰিং 3 ইলেক্ট্ৰন, 3টা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি। তাৰপৰা আহি গ'ল কুৱেশ্যন 4। তাৰপৰা কুৱেশ্যন 5ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ চি হয়, ইট ইনক্ৰিজেছ এণ্ড দেন ডিক্ৰিজেছ। আপোনালোকৰ 5ৰ কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট অপশ্যনটো হৈছে চি। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন 6ৰ আপোনালোকৰ ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ হৈছে ডি। কুৱেশ্যন 6ৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে আপোনালোকৰ ডি। কুৱেশ্যন আপোনালোকৰ মেথছৰ কুৱেশ্যনটো আছিলে, তাৰপিছত সেইটো ছল্ভ কৰিলে আপোনালোকৰ অপশ্যন ডি হ'ব। এট 30 চেণ্টিমিটাৰ ইন ফ্ৰণ্ট অফ দ্য মিৰ', দাপোনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত্বত। কুৱেশ্যন 7ৰ কাৰেক্ট অপশ্যন এ হয় আপোনালোকৰ মায়'পিয়া। এজন লোকৰ স্বাস্থ্য পৰীক্ষাত এইটো আপোনালোকে পঢ়িলে গম পাব। কুৱেশ্যন 8ৰ বি হয় 0+5 ডায়েপ্টৰ, 0.5 ডায়েপ্টৰ প্লাছত আহিব। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট অপশ্যন আপোনালোকৰ চি হয় 0.3 and 1.6। আপোনালোক কুৱেশ্যন নম্বৰ 9ৰ চি। কুৱেশ্যন নম্বৰ 10ৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো অপশ্যন চি হয়, টু প্ৰিভেণ্ট দ্য এক্সট্ৰা কাৰেণ্ট টু দ্য এপ্লিয়েঞ্চেছ, অৰ্থাৎ সামগ্ৰীলৈ অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধাৰ বাবে। গতিকে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট অপশ্যন ডি হয়, জেনেৰেটৰ। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12ৰ আপোনাৰ কাৰেক্ট অপশ্যন এ হয়, পি। তাৰপিছতে কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ৰ যি কাৰেক্ট অপশ্যন আছে সেইটো হৈছে আপোনালোকৰ 13ৰ কাৰেক্ট অপশ্যন চি হ'ব। মানে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি, সেইকাৰণে আপোনালোকৰ দেখা পোৱা যায়। আপোনালোকৰ অপশ্যন ডি হ'ব। তাৰপৰা আহি গ'ল 14ৰ আপোনালোকৰ কাৰেক্ট অপশ্যন হৈছে 14ৰ কাৰেক্ট অপশ্যন বি হয়, পলিথিন বেগছ আৰু প্লাষ্টিক টয়ছ। তাৰপিছত 14ৰ কাৰেক্ট অপশ্যন বি। তাৰপিছত আহি আপোনালোকৰ কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট অপশ্যন আপোনালোকৰ বি হয়, কনজাৰ্ভেশ্যন অফ ছ'লাৰ এনাৰ্জি ইনটু ইলেক্ট্ৰিক এনাৰ্জি। তাৰপৰা কুৱেশ্যন নম্বৰ 16। কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট অপশ্যন এ হয়, -5 ডায়েপ্টৰ। আপোনালোকে কৰিলে ছল্ভ কৰিলে এইটো গম পাব। কুৱেশ্যন 16ৰ কাৰেক্ট অপশ্যন এ হয়, -5 ডায়েপ্টৰ। তাৰপৰা আহি গ'ল কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট অপশ্যন আপোনালোকৰ চি হয়, 80 ৱাট। তাৰপৰা আহি গ'ল আপোনালোকৰ কুৱেশ্যন নম্বৰ 18ৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো বি হয়, অ'জন মলিকুল ইজ ফ্ৰম 3 এটম। তাৰপিছত আহি গ'ল কুৱেশ্যন নম্বৰ অপশ্যন বি হয় কাৰেক্ট অপশ্যনটো। কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট অপশ্যন বি হয়, নিউক্লিয়াৰ এনাৰ্জি। তাৰপৰা কুৱেশ্যন নম্বৰ 20। কুৱেশ্যন নম্বৰ 20 কাৰেক্ট অপশ্যনটো আপোনালোকৰ বি হয়, টু প্ৰভাইড ইৰিগেশ্যন এণ্ড জেনেৰেট ইলেক্ট্ৰিচিটি। কুৱেশ্যন নম্বৰ 20 বি অপশ্যন। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 21। কুৱেশ্যন নম্বৰ 21ৰ যিটো কাৰেক্ট অপশ্যন সেইটো ডি হয়, আপোনালোকৰ আউট অফ দ্য ফিল্ড। তাৰপৰা 22 আপোনালোকৰ যিটো অপশ্যন এইটো বি আৰু ডিৰ ভিতৰত হ'ব লাগে। আপোনালোকে এবাৰ চাব, 22টো ৰিমাৰ্ক কৰি দিছোঁ কুৱেশ্যন, আপোনালোকে এবাৰ চাব 22। তাৰপৰা আহি গ'ল 23 আপোনালোকৰ 23 কাৰেক্ট অপশ্যন ডি হয়, 23 কাৰেক্ট অপশ্যন ডি। তাৰপৰা আহিলে আপোনালোকৰ 24ৰ কাৰেক্ট অপশ্যন বি। 25ৰ কাৰেক্ট অপশ্যন বি হয়, 25ৰ বি, 24, 25 বি। তাৰপৰা 26ৰ কাৰেক্ট অপশ্যন এ। 27ৰ কাৰেক্ট অপশ্যন বি হয়, আৱাৰ আৰ্ম এণ্ড ডগছ ফ'ৰ লেগ, সমহস্ত অংগ উদাহৰণ হ'ল 27ৰ বি। 28ৰ এ হয়, এ চাইনিজ স্কুল বয়। আপোনালোকৰ এইটো চিম্পাঞ্জী নহয়, আপোনালোকৰ এইটো এ হয় অপশ্যনটো, বহুতে চিম্পাঞ্জী দিছে। 29ৰ কাৰেক্ট অপশ্যন এ হয়, এক্সক্ৰিয়েশ্যন। তাৰপৰা কুৱেশ্যন 30 কাৰেক্ট অপশ্যন বি হয়, আফ্ৰিকান ৰুট। আমি আফ্ৰিকা যি নহয় সেইকাৰণে আফ্ৰিকাৰ ৰুট হ'ব এইটো। 31ৰ কাৰেক্ট অপশ্যন আপোনালোকৰ বি হয়, মাত্ৰ এদিন জীয়াই থাকে, যেতিয়া নিষেচন নহ'লে ডিম্বকটো কি হয়, এদিন মাত্ৰ জীয়াই থাকে, অপশ্যন বি হয়। তাৰপিছত আহিলে আপোনালোকৰ
32 কাৰেক্ট অপশ্যন এ হয় 120 mm অফ Hg 33 বাদুলিৰ চৰাইদেউকা হ'ল সমভিত্তিক অংগ 33 কাৰেক্ট অপশ্যন বি হয় 33 তাৰপৰা 33 বি তাৰপৰা কুৱেশ্যন নম্বৰ 34 কাৰেক্ট অপশ্যন ডি হয় চিম্পাঞ্জী বেটা বডি ডিজাইন এইটো আপোনালোকৰ চিম্পাঞ্জী হয় 34 কাৰেক্ট অপশ্যন ডি তাৰপৰা 35 কাৰেক্ট অপশ্যন বি হয় বাইসেক্সুৱেল তাৰপৰা গ'ল 36 কুৱেশ্যন নম্বৰটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন মানে অপসাৰণ বিক্ৰিয়া 36 এ হয় তাৰপৰা 37 কুৱেশ্যন নম্বৰ 37 তলৰ কোনটো যৌগিক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰ ব্যৱহাৰ কৰা হয় কাৰেক্ট অপশ্যন ডি হয় NaHCO3 37 ডি তাৰপৰা 38 কাৰেক্ট অপশ্যন মেল্টিং অফ কেণ্ডেল 38 কাৰেক্ট অপশ্যন বি হয় 39 pH নিউট্ৰেল মানে 7 হ'ব 39 চি 39 কাৰেক্ট অপশ্যন চি তাৰপৰা গ'ল কুৱেশ্যন নম্বৰ 40 কাৰেক্ট অপশ্যন বি হয় ছডিয়াম হাইড্ৰক্সাইড ৱাই হাইড্ৰজেন অপশ্যন বি 40 অপশ্যন বি হয় তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 41 বেকিং ছ'ডাৰ পৰা ছডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি কাৰেক্ট অপশ্যন এ হয় বাই হিটিং বেকিং ছ'ডা 41 কাৰেক্ট অপশ্যন এ তাৰপৰা আহি গ'ল আপোনালোকৰ 41 এ 42 কাৰেক্ট অপশ্যন বি হয় 12 FeO 42 বি 43 কাৰেক্ট অপশ্যন বি হয় মেথানোইক এচিড 43 কাৰেক্ট আনসাৰ তাৰপৰা 44 কাৰেক্ট অপশ্যন আপোনালোকৰ এ হয় জিংক ইজ মোৰ ৰিয়েক্টিভ দেন টিন 44 কাৰেক্ট অপশ্যন এ হয় তাৰপৰা অন্তিমটো কুৱেশ্যন 45 কাৰেক্ট অপশ্যন এ হয় চিলভাৰ আৰু কপাৰ গতিকে আপোনালোকৰ এইখিনি আছিলে 45টা কুৱেশ্যন সেট বি আনসাৰখিনি